নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ যিহেতু PGT ৰিজাল্ট ঘোষণা কৰিলে 5 তাৰিখে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰাৰ কথা আছে আৰু আজি ৰাতি 12টা বজাত ঘোষণা হ'ব বুলি এটা তথ্যৰ পৰা জানিব পৰা গৈছে কিন্তু কিমান সত্য এইটো এতিয়ালৈকে গম পোৱা হোৱা নাই বৰ্তমানো ইয়াৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱা নাই যদিহে আজি ৰাতি 12টা বজাত ইয়াৰ ৰিজাল্ট ঘোষণা কৰে তেনেহ'লে ইতিমধ্যে ইয়াৰ যি নটিফিকেশ্যন নহ'লেও আমাৰ নিউজ চেনেলবিলাকত হয়তো ইয়াৰ কিবা তথ্য পোৱা গ'ল হ'লে কিন্তু বৰ্তমান এতিয়ালৈকে ইয়াৰ কোনো তথ্য পোৱা হোৱা নাই আমাৰ এটা খুব ডাঙৰ গ্ৰুপত এই কথাটো আপোনালোকৰ ভাইৰেল হোৱা দেখিবলৈ পাইছিলোঁ যে আজি ৰাতি 12টা বজাত এই আমাৰ যি গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা হ'ব যদি ঘোষণা হয় ভাল কথা আমাৰ অফিচিয়েল নটিফিকেশ্যন যিহেতু এইটো অফিচিয়েল খবৰ নহয় নন অফিচিয়েল হয় গতিকে ইয়াৰ ওপৰত বৰ বিশেষভাৱে ক'ব নোৱাৰি 1:1 অনুপাতত ইয়াৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু কাট অফ কমিব আমাৰ PGTতকৈ এই গ্ৰেজুৱেট টিচাৰৰ কাট অফটো কমিব আপোনালোকে যদি ভাবিছে গ্ৰেজুৱেট টিচাৰৰ কাট অফ বাঢ়িব গ্ৰেজুৱেট টিচাৰৰ কাট অফ নাবাঢ়ে PGTতকৈ গ্ৰেজুৱেট টিচাৰৰ আমাৰ কাট অফটো কমিব গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ সংখ্যাও যিহেতু বেছিকৈ আছে আপোনালোকে গম পাইছে 8,000 পোষ্ট আছে যদিহে আজি ৰাতি 12টা বজাত ইয়াৰ ৰিজাল্ট ঘোষণা কৰে তেনেহ'লে হয়তো আপোনালোকে অলপ সময় পিছত গম পাই যাব মই এতিয়া ভিডিঅ'টো বনাই থকাতে সময় হৈছে আপোনালোকৰ 7 বাজিছে হয়তো আপোনালোকে 8 মান বজালৈকে গম পাব পাৰে যদি 12টা বজাত ৰিজাল্ট ঘোষণা কৰে যদি আজি 12টা বজাত ৰিজাল্ট ঘোষণা নকৰে তেনেহ'লে ইয়াৰ কোনো খবৰ যদি নাহে আমাৰ 12টা বজাত ৰিজাল্ট ঘোষণা নকৰে গতিকে এইটো কিমান অফিচিয়েল বা নন অফিচিয়েলে হয় অফিচিয়েল নহয় যিহেতু ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ